নমস্কাৰ পুনৰবাৰ আপোনাক সকলোকে 24 লাইভৰ মজিয়ালৈ স্বাগতম জনাই ষ্টুডিঅত মই ইমদাদ পুনৰ এক বিশেষ খবৰ কাৰণ যেহেতু এতিয়া মহাবিদ্যালয়সমূহত নামভৰ্তি ইতিমধ্যে আৰম্ভ হৈছে আৰু নামভৰ্তিৰ ক্ষেত্ৰত কিছু ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু এই ঘোষণাত আছে আপোনাৰ মোৰ সকলোৰে বাবে ৰেচন কাৰ্ড থকা সকলৰ বাবে বিশেষকৈ ৰেচন কাৰ্ড থকা সকলৰ বাবে ভাল খবৰ কাৰণ যেহেতু আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেনেহলে ৰেচন কাৰ্ড দেখুৱাই আপুনি বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব মহাবিদ্যালয়ত বা আপোনাৰ যি ছাত্ৰ ছাত্ৰী ওচৰ চুবুৰীয়া বা আপুনি যদি শিক্ষকতা কৰি আছে আপোনাৰ ওচৰ চুবুৰীয়া ছাত্ৰ ছাত্ৰীসকলক আপোনাৰ নিজৰ ছোৱালী বা ল'ৰাক এই ক্ষেত্ৰত সজাগ কৰি দিয়ক ৰেচন কাৰ্ডখন তুলি দিয়ক আৰু মহাবিদ্যালয়লৈ পঠিয়াই দিয়ক বিনামূলীয়াকৈ আপোনাৰ নামভৰ্তি হৈ যাব আৰু এই খবৰটো যেহেতু এটা বাতৰি আগত আমি অতি গুৰুত্বপূৰ্ণ 3টা নম্বৰৰ এটা বাতৰি দিছিলোঁ আৰু এইটো বাতৰি খুব গুৰুত্বপূৰ্ণ কিয়নো বহুতো ছাত্ৰ ছাত্ৰী দৰিদ্ৰ সীমাৰেখাৰ তলৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব লগা হয় আৰু এই ক্ষেত্ৰত চৰকাৰে বিশেষ সুবিধা কৰি দিছে আপুনি লৈ যাওক আয়ৰ প্ৰমাণপত্ৰ নহয় ৰেচন কাৰ্ডৰ বহীখন আৰু ৰেচন কাৰ্ড দেখুৱাৰ লগে লগে সম্পূৰ্ণ বিনামূলীয়াকৈ আপুনি নামভৰ্তি কৰিব পাৰিব বা আপোনাৰ ল'ৰাটো বা ছোৱালীগৰাকীয়ে বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব সবিশেষ জনাই গৈছোঁ ৰেচন কাৰ্ড থকা পৰিয়ালৰ বাবে ভাল খবৰ ইতিমধ্যে আপোনাক জনাইছোৱে ৰেচন কাৰ্ড যদি আপোনাৰ পৰিয়ালত আছে বা আপোনাৰ ওচৰ চুবুৰীয়া মাজত আছে ওচৰ চুবুৰীয়া আছে তেনেহলে এই খবৰটো জনাই দিয়ক শিক্ষাৰ্থী অভিভাৱক সকলৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিলে বিশেষ আঁচনি এতিয়াৰ পৰা ৰেচন কাৰ্ড দেখুৱালেই পাব আপুনি বিনামূলীয়া নামভৰ্তি মহাবিদ্যালয়ত যদি আপোনাৰ ল'ৰা ছোৱালী নামভৰ্তি কৰিব বিচাৰিছে বিনামূলীয়াকৈ পাব ৰেচন কাৰ্ড দেখুৱাই প্ৰতিখন মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা এই নিৰ্দেশনা প্ৰযোজ্য হ'ব বুলি ইতিমধ্যে জাৰি কৰিছে আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেন্তে আয়ৰ প্ৰমাণপত্ৰ দিয়াৰ কোনো প্ৰয়োজন নাই আমি যেহেতু আগতে আমি আয়ৰ প্ৰমাণপত্ৰ বহুতে দিব লগা হৈছিল আৰু বহুজনে দিছে এই আয়ৰ প্ৰমাণপত্ৰ দিয়াৰ কোনো প্ৰয়োজন নাই ৰেচন কাৰ্ড দেখুৱাই মহাবিদ্যালয়ত পাব বিনামূলীয়াকৈ নামভৰ্তি প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ বাবে এই সুবিধা আসলতে এই যে বিনামূলীয়াকৈ দিয়াৰ কথা কৈ আছোঁ এয়া হ'ল প্ৰজ্ঞান ভাৰতী আঁচনি আৰু এই প্ৰজ্ঞান ভাৰতী আঁচনিৰ দ্বাৰাই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যাতে বিনামূলীয়াকৈ এইসকল ছাত্ৰ ছাত্ৰীয়ে ৰেচন কাৰ্ড থকা পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে সুবিধাখিনি পায় আৰু সুবিধা পোৱাকৈ তাৎক্ষণিকভাৱে সকলোকে অৰ্ডাৰ দিছে বুলিও ইতিমধ্যে আমি জানিব পাৰিছোঁ ৰেচন কাৰ্ডত পৰিপূৰক নথি হিচাপে গণ্য কৰা হ'ব নামভৰ্তিৰ সময়ত কাৰণ সেই ৰেচন কাৰ্ডখনে সম্পূৰ্ণ নথিপত্ৰ হিচাপত তেওঁক যেন দিব লাগে বিনামূলীয়াকৈ সেই ৰেচন কাৰ্ডৰ দ্বাৰাই জানিব পৰা যাব মুখ্যমন্ত্ৰীয়ে শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে প্ৰজ্ঞান ভাৰতী আঁচনি সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা ইতিমধ্যে বৈঠক হৈছিল যোৱাকালি আৰু বৈঠকৰ পাছতে এই সিদ্ধান্ত কৰিছে আৰু সকলো মহাবিদ্যালয়ৰ যি অধ্যক্ষ আছে অধ্যক্ষ এই নিৰ্দেশ তেওঁলোকে কাৰ্যকৰী হোৱাকৈ জাৰি কৰিবলৈ কৈছে আৰু প্ৰত্যেকেই যাতে সুবিধাটো পায় কোনো যাতে এই সুবিধাৰ পৰা বঞ্চিত নহয় তাৰ বাবে চকু ৰাখিছে শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াসকলক দায়িত্ব দিছে বিশেষভাৱে দায়িত্ব দিছে আৰু প্ৰত্যেকজনেই গাঁৱৰ হওক বা বিভিন্ন কোণত থকা চহৰে নগৰ যিসকলে আছে ৰেচন কাৰ্ড আছে যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকল ছাত্ৰ ছাত্ৰী সেইসকল পৰিয়ালে এতিয়া চিন্তাৰ কোনো কাৰণ নাই আপোনালোকে বহু টকা দি নামভৰ্তি কৰিব নালাগে মহাবিদ্যালয়ত কাৰণ ইতিমধ্যে অসম চৰকাৰে এক আঁচনি ঘোষণা কৰিছে এই আঁচনিৰ দ্বাৰা আপোনাৰ ওচৰত থকা ছাত্ৰ ছাত্ৰী বা আপোনাৰ ল'ৰাজনে বা আপোনাৰ ছোৱালীগৰাকীয়ে বিনামূলীয়াকৈ ৰেচন কাৰ্ডখন লৈ গ'লে নামভৰ্তি কৰিব পাৰিব আৰু এই কথা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে ইতিমধ্যে গুৰুত্বপূৰ্ণ আলোচনাটো বহিছে উচ্চপদস্থ বিষয়াসকলৰ লগত আৰু খুব সোনকালে ইতিমধ্যে জাৰি হৈছে বুলি আমি জানিব পাৰিছোঁ আৰু প্ৰত্যেকখন মহাবিদ্যালয়ত যেহেতু এই নিয়মসমূহ মানি চলে তাৰ বাবে নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে পুনৰবাৰ কৈছোঁ ইতিমধ্যে ৰেচন কাৰ্ড থকা পৰিয়াললৈ অতিকৈ ভাল খবৰ কাৰণ যিহেতু আপোনাৰ টকা পইচাৰ যদি অসুবিধা হৈ আছে নামভৰ্তিৰ ক্ষেত্ৰত তেনেহলে চৰকাৰে এই সুবিধা দিছে ৰেচন কাৰ্ড লৈ যাওক আপুনি আয়ৰ প্ৰমাণপত্ৰ নিয়াৰ কোনো প্ৰয়োজন নাই ৰেচন কাৰ্ড লৈ গৈ আপুনি মহাবিদ্যালয়খনত দিয়ক আৰু আপোনাৰ তাৎক্ষণিকভাৱে আপোনাৰ বিনামূলীয়া নামভৰ্তি কৰা হ'ব কিয়নো চৰকাৰে এই আঁচনি ইতিমধ্যে ঘোষণা কৰিছে আৰু উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকতো মিলিত হৈছিল আৰু ইতিমধ্যে মহাবিদ্যালয়ৰ অধ্যক্ষসকলক এই বিষয়ে সবিশেষ জনাইছোঁ আমি এই গুৰুত্বপূৰ্ণ বাতৰিটো আপুনি
যিমান পাৰে আপোনাৰ ওচৰ চুবুৰীয়া পোৱাকৈ বা আপুনি যিমান পাৰে আপোনাৰ ছাত্ৰ ছাত্ৰী আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ পৰিয়ালত বিয়পাই দিবলৈ অনুৰোধ জনাইছোঁ কাৰণ এই বাতৰিটোৰ দ্বাৰা আপোনাৰ ওচৰ চুবুৰীয়া বা দৰিদ্ৰ পৰিয়ালটোৱে কিছু সকাহ পাব কাৰণ ইয়াৰ আগতো আপোনাৰ এটা বাতৰি আমি খুব ইম্পৰ্টেণ্ট খুব গুৰুত্বপূৰ্ণ এটা বাতৰি কোৱা হৈছিল আপোনালোকে পুনৰ চাই ল'ব সেই বাতৰিটো তাত 3টা নম্বৰ দিয়া আছে আপোনালোকে সমস্যাৰ সন্মুখীনৰ ক্ষেত্ৰত এই মুহূৰ্তত আপোনালোকক ভাল খবৰটো জনাই আছোঁ এই ভাল খবৰটো হ'ল বিনামূলীয়াকৈ আপুনি নামভৰ্তি পাব কেৱল মাত্ৰ লাগিব আপোনাৰ ৰেচন কাৰ্ড কোনো আয়ৰ প্ৰমাণপত্ৰ বা বিভিন্ন নথিপত্ৰৰ প্ৰয়োজন নাই এই ৰেচন কাৰ্ডটো লৈ গ'লে সম্পূৰ্ণ নথিপত্ৰ হিচাপে গণ্য কৰা হ'ব আৰু আপোনাৰ ছাত্ৰ ছাত্ৰী বা আপোনাৰ ল'ৰা ছোৱালীয়ে বিনামূলীয়াকৈ নামভৰ্তি পাব এক বিশেষ খবৰ সঁচাকৈ খুব ভাল লগা খবৰ প্ৰত্যেক পৰিয়ালে ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালৰ বাবে এইটো ভাল খবৰ আৰু এই ভাল খবৰটো আপোনাৰ ওচৰৰ চুবুৰীয়া বা আপোনাৰ ওচৰত থকা ছাত্ৰ ছাত্ৰী বা আপোনাৰ পৰিয়ালত থকা এনেধৰণৰ ছাত্ৰ ছাত্ৰীসকলক যাতে বিয়পাই দিব পাৰে বিয়পাই দি এই বাতৰিটো যাতে খবৰটো দিব পাৰে আপুনি কিঞ্চিত চেষ্টা কৰক কাৰণ তেওঁ সুবিধা হ'ব তেওঁ এই সুবিধাৰ পৰা যাতে বঞ্চিত নহয় তাৰ বাবে আপুনি অলপ সহায় কৰক কাৰণ প্ৰত্যেকে ইজনে সিজনক সহায় কৰিলে এই নামভৰ্তি ক্ষেত্ৰত ৰেচন কাৰ্ড থকা সকলোৱে এই সুবিধা লাভ কৰিব ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিলে আৰু উচ্চপদস্থ বিষয়াসকলৰ লগত ইতিমধ্যে আলোচনা চলি আছে